আচৰিত কথা, তই আজি আমাৰ ঘৰলৈ আহিছ। মই যে ভবাই নাছিলোঁ তই আমাৰ ঘৰলৈ আহিবি বুলি। তোলৈ কিন্তু মোৰ বহুত মনত পৰি থাকে। তহঁতৰ ঘৰলৈ যাম বুলি ভাবোঁ, কিন্তু সময় নিমিলেচোন। জানো তোৰ যে সময় নাই বুলি। এই লোকৰ ঘৰত বাঢ়ি চোতাল গছকি টিউশ্যন কৰি থাকোঁতে তোৰ সময়বোৰ গৈছে। কি কৰিবি আৰু, উপায় নাই, ঘৰখনতো তেনেকৈ চলাব লাগিব। তোৰ ভাগ্যখন বহুত ভাল, সৰুৰে পৰা অভাৱ কি সেইটো তই বুজিয়ে নাপালি, আৰু এতিয়া তই ধনী মানুহৰ ঘৰলৈ বিয়া হৈছ। তই চাগে জীৱনত আৰু অভাৱ বোলা বস্তুটো দেখাই নাপাবি। সেইকাৰণে কওঁ ধনী ঘৰৰ ল'ৰা এটা পতাই পেলাই বিয়া হৈ যায়। এতিয়া আৰু এই লোকৰ ঘৰত গৈ বাঢ়ি চোতাল গছকি টিউশ্যন কৰি থকা দিন নাই আৰু। মোক ইমান ধন টকা পইচা নালাগে অ', মইচোন এনেকৈয়ে সুখী, মোৰ এনেকৈয়ে ভাল লাগে। তাকে নকৰিনো আৰু কবি কি, তই আৰু গোটেই জীৱনটো কাম কৰিয়ে থাকিবি। উপায় নাই অ', দুখীয়া ঘৰত জন্ম লৈছোঁ যেতিয়া কৰিবতো লাগিবই। তোৰ দৰে ভাগ্য সকলোৰে নাথাকে। আৰে ভাগ্যখন নিজে বনাই ল, তোক আহি কোনো ভাগ্যখন বনাই থৈ নাযায়হি। তোক বাৰে বাৰে কৈ আছোঁ যে ধনী চাই ল'ৰা এটা চা আৰু বিয়া হৈ গুচি যা, চিম্পল কথা। তই এইবিলাক কি কথা কৈ আছ? মইতো তেনেকুৱাই কৰিলোঁ। মইনো প্ৰীতমলৈ কিয় বিয়া হ'লোঁ? প্ৰীতমক চাগে তই ভাল পোৱাৰ কাৰণে বিয়া হ'লোঁ বুলি ভাবিলি। না তেনেকুৱা কথা একোৱেই নহয়। মই প্ৰীতমৰ ধন টকা পইচা দেখি বিয়া হ'লোঁ। সি কিমান ধনী হোৱাৰ কাৰণে মই তালৈ বিয়া হ'লোঁ, নহ'লেনো মই তালৈ বিয়া হ'লোহেঁতেন নেকি? তাৰ দৰে ইমান ধনী ঘৰৰ ল'ৰা এটা হেৰুৱাম বুলি ভাবিয়ে সোনকালে বিয়া হৈ ল'লোঁ। এতিয়া মই কিমান আৰামত আছোঁ, আৰামেই আৰাম। যিটোকে খোজোঁ সেইটোকে দিয়ে। কি, তই প্ৰীতমক ভাল পোৱা নাছিলি? মানে তই প্ৰীতমলৈ পইচাৰ কাৰণে বিয়া হৈছ? য়েছ, নহয়নো আৰু কি। মই দুখীয়া ঘিণ কৰোঁ, আৰু দুখীয়া বোলা শব্দটো একেবাৰে বেয়া পাওঁ। আৰু অভাৱ এই শব্দটো যে না মোৰ দ্বাৰা আৰু নহ'ব দেই। এইবোৰ অভাৱ স্বভাৱ মই এনেকৈ জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে তোকো কৈছোঁ, তইও কিবা এটা চিন্তা কৰ। বাকী তোক চাবলৈ আহিলোঁ, ঘৰখন সলনি হ'ল বুলি ভাবিছিলোঁ, কিন্তু সেই একেই আছে, একেই জুপুৰি। মই আকৌ ভাবিছিলোঁ তই চাগে টিউশ্যন কৰি ঘৰটোকে ভালকৈ বনালি। এটা কাম কৰিবিচোন, তই এই ৰঙা ফ্ৰকডাল পেলাবি। মোৰ ভাগৰে ধেৰ কাপোৰ আছে, মাৰ ওচৰলৈ যাবি, মোৰ ভাগৰ সেই পুৰণা কাপোৰবোৰ লৈ আহিবিগৈ। নহয় অ', মোৰ এই ফ্ৰকটো পিন্ধি কিবা এটা ভাল লাগে, সেইকাৰণে পিন্ধো। নতুন কাপোৰ কিনিবলৈ অকাত থাকিব লাগিবতো, তাকে নকৰিলে কবি কি। এতিয়া আকৌ মোৰ ভাগৰ পুৰণা কাপোৰ কিনিবলৈ লাজ পাইছে একেবাৰে। কিবা কৈছ নেকি তই? মই পাহৰিছিলোঁ। মই তোৰ কাৰণে কিবা এটা খোৱাৰ ব্যৱস্থা কৰোঁ। নাই নালাগে দেই, মোৰ কাৰণে তই খোৱাৰ ব্যৱস্থা কৰিব নালাগে। আৰু মই যদি খাই থৈ যাওঁ পিছতনো তহঁতি কি খাবি? কি কথা কৈছ? হ'ব বাৰু দুখীয়া, কিন্তু আলহী শুশ্ৰূষা কৰিব পৰাকৈ সামৰ্থ্যবোৰ আছে। নহয় মই নাখাওঁ, মোৰ মানে যাবৰে সময় হ'ল। বেলেগেতো নাহিম দে, মই এতিয়া যাওঁহে। তই যে সেই সাগৰ লিপিজনীয়ে হৈ আছ, সকলো সলনি নহ'লে। এই দুজনী হৈছে লিপি আৰু নীতি। সৰুৰে পৰা একেলগে পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছে। লিপি হৈছে ধনী ঘৰৰ ছোৱালী, আনহাতে নীতি হৈছে এটা দুখীয়া পৰিয়ালৰ এজনী সাধাৰণ ছোৱালী। নীতিৰ এজনী মাক আছে, সৰুতে তাইৰ বাপেক ঢুকালে। সৰুৰে পৰা তাই অভাৱ বোলা বস্তুটো পাই আহিছে, আৰু এতিয়া তাই গাঁৱৰে ল'ৰা ছোৱালীবিলাকক টিউশ্যন কৰি নিজৰ ঘৰখন চলাই আহিছে। আজি 6 মাহমানৰ আগতে চহৰৰ এটা ধনী সম্ভ্ৰান্ত ঘৰৰ পৰিয়াললৈ লিপি বিয়া হৈ গৈছে। সৰুৰে পৰা দুয়োজনী একেলগে ডাঙৰ দীঘল হৈছে যদিও লিপিয়ে কিন্তু নীতিক কেতিয়াও নিজৰ বান্ধৱী হিচাপে নাভাবে, কাৰণ নীতি দুখীয়া ঘৰৰ ছোৱালী। আনহাতে লিপিয়ে যিমানেই ঠাট্টা মস্কৰা নকৰক কিয়, নীতিয়ে কিন্তু লিপিক বহুত ভাল পায়। নীতিয়ে লিপিক নিজৰ মৰমৰ বান্ধৱী বুলি ভাবে। আহকচোন তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটি উপভোগ কৰোঁ। শুনিছা নাই মই কি কৈছোঁ? মোক কিন্তু দিবই লাগিব। মই সেইবিলাক একো নাজানো, মোক কিন্তু এইবাৰ বাৰ্থডেত ডায়মণ্ডৰ নেকলেছ এডাল লাগিবই লাগিব। আহা, দিম বুলি কৈছোৱেচোন, একেটা কথাকে আৰু কিমান নোকোৱা। দিবা ন? মানে কৈ দিছোঁ আৰু, মনত নাথাকিব পাৰেতো। শুনাচোন, এটা কাম কৰিবা, আজি নহ'লে মোৰ কাৰণে স্পেচিয়েল কিবা এটা ৰান্ধিবা। তুমি বনোৱা একো খাই পোৱা নাই নহয় বহুত দিন। কিমান আৰু কাম কৰা মানুহজনীৰ পৰাই খাই থাকিম, মোৰ মৰমৰ মানুহজনীৰ পৰাওতো এসাঁজ খাবলৈ মন যায়। মোৰ এইবিলাক বনাই মেলি একেবাৰে ভাল নালাগে, বাদ দিয়া না, বেলেগ এদিন খুৱাম দিয়া। আজি মোৰ একেবাৰে মন যোৱা নাই। বিয়া হোৱাৰ পিছৰে পৰা তুমি যে মোক একো এটা বনাই খোৱা নাই, আনকি চাহ একাপো বনাই খোৱা নাই। ৰাতিপুৱা দেৰিলৈকে শুই থাকা, ৰাতিপুৱাৰ চাহকাপ মিনুবাৰ হাতেৰে খাব লাগে। এটা কথা কোৱাচোন, তুমি বাৰু মোক ভাল পোৱা নে? তোমাৰ বাৰু মোলৈ মৰম আছেনে? বাবু, তুমি কি কথা কৈছা? মই তোমাক কিয় ভাল নাপাওঁ? মই তোমাক বহুত ভাল পাওঁ, আৰু ভাল নোপোৱা হ'লে জানো তোমালৈ বিয়া হওঁ? ঘৰৰ মা দেউতাক এৰি থৈচোন তোমাৰ ওচৰলৈ আহিছোঁ। কিয় আহিছোঁ? তোমাক ভাল পাওঁ কাৰণেহে বিয়া হৈ আহিছোঁ। কিন্তু তুমিচোন মোক মৰমেই নকৰা, অলপো আদৰ যত্ন নোলোৱা। মোৰ লগৰবিলাকৰ ঘৈণীয়েকবিলাকে
সিহঁতক ইমান মৰম আদৰ কৰে, সদায় ধুনীয়া ধুনীয়া টেষ্টি টেষ্টি টিফিন বনাই দিয়ে। আৰু মইতো সদায় বাহিৰতেই খাব লাগে। তোমাক কাম কৰিবলৈ কৈছোঁ বুলি আকৌ ভুল নুবুজিবা। কিন্তু মই অনুভৱ কৰিছোঁ আমাৰ মাজত সেই হাজবেণ্ড ৱাইফৰ এটাচমেণ্টটো নাই। তুমিচোন জানাই মই কাম কৰি একেবাৰে ভাল নাপাওঁ। মই ৰেষ্টুৰেণ্টত খানা খাইহে ভাল পাওঁ, শ্বপিং কৰি ভাল পাওঁ আৰু ফুৰি ভাল পাওঁ। তুমিতো মোৰ মনৰ কথা জানা, এনেকৈ ক'লে মোৰ দুখ লাগে ন। হ'ব দিয়া, এইবিলাক কথা আৰু এতিয়া বাদ দিয়া। ঘৰত যেন কাম কৰা মানুহ আছে, মইনো কিয় কৰিব লাগে? শুনা, আমাৰ ঘৰত কাম কৰা মানুহ আছে। মই খাবলৈ নোপোৱাকৈ থকা নাই, কিন্তু মই বেলেগ এটা কথাহে কৈছোঁ। তুমি যদি মোক মৰমত একাপ চাহ বনাই দিয়া বা সৰু কিবা এটা বনাই দিয়া, তাত এটা সুকীয়া আমেজ আছে। হ'ব দিয়া, এইবিলাক কথা বাদ দিয়া। মোৰ বহুত কাম কৰিব লগা আছে, মই কামখিনি কৰি লওঁ। ঠিক আছে দিয়া, মোৰ যে বহুত ভাগৰ লাগিছে, মই অলপ শুই লওঁগৈ। সঁচাকৈ লিপিক কিন্তু মই বহুত ভাল পাওঁ, কিন্তু মই ভাল পোৱাৰ দৰে তাই জানো মোক ভাল পায়? লগৰবিলাকৰ ৱাইফবিলাকে ইমান আদৰ সাদৰ কৰি ইমান যত্ন লয়, কিন্তু লিপিয়েচোন মোক অকণো গুৰুত্ব নিদিয়ে। সিহঁতবিলাকৰ ৱাইফবিলাকৰ সম্পূৰ্ণ বিপৰীত লিপি। হয়, প্ৰীতমক লিপিয়ে ভাল নাপায়, ভাল পায় কেৱল মাত্ৰ প্ৰীতমৰ টকা পইচাহে। লিপিয়ে প্ৰীতমক একেবাৰে গুৰুত্ব নিদিয়ে। প্ৰীতমৰ কাষত বহি তাই সুখ দুখৰ কথা একেবাৰেই নাপাতে। যেতিয়া নেকি তাইৰ টকা পইচাৰ প্ৰয়োজন হয়, তেতিয়াহে তাই প্ৰীতমৰ কাষলৈ আহে। লাহে লাহে প্ৰীতমে অকলশৰীয়া অনুভৱ কৰিছে, আৰু লিপিৰ এই ব্যৱহাৰে প্ৰীতমৰ মনত বৰকৈ আঘাত সানিছে। কিন্তু লিপিৰ প্ৰতি থকা অত্যন্ত মৰম ভাল পোৱাৰ বাবে সেইবোৰ কথা প্ৰীতমে তাইৰ আগত প্ৰকাশ কৰিব পৰা নাই। আইজনীও, তইনো আৰু কিমান লোকৰ ঘৰে ঘৰে গৈ টিউচন কৰি থাকিবি? এটা কাম কৰিব নোৱাৰনে? বেলেগ কিবা চাকৰি বাকৰি এটাত এপ্লাই কৰিব নোৱাৰো জানো? তেতিয়া তোৰ অলপমান কষ্টটোও কমিব। মা, এইকণ কষ্ট বুলি কয় নেকি? মোৰ একো কষ্ট হোৱা নাই। এটাই খালি ভগৱানৰ ওচৰত প্ৰাৰ্থনা, তুমি যাতে সোনকালে সুস্থ হৈ উঠা। চাকৰি এটাৰ কথা পিছে মই ভাবি আছোঁ, তুমি এইবিলাক একেবাৰে চিন্তা নকৰিবা, সময়ত সকলো ঠিক হৈ যাব। বাৰু, তই খালি নোখোৱা নোবোৱাকৈ নিজক কষ্ট দি নাথাকিবি, সেই সময়ে সময়ে খোৱা বোৱা কৰিবি। ঠিক আছে মা, তুমি মোৰ কাৰণে একেবাৰে চিন্তা নকৰিবা। পাহি, অ' পাহি, আছানে? ইমান টাইমৰ পৰা চিঞৰি আছোঁ, আছেনে নাই জানো? ইফালে আকৌ দৰ্জাখনো খুলি থোৱা আছে। অঁ, আহিলা? মই তোমালৈকে ৰৈ আছিলোঁ। কি কথা কৈছে? মোলৈ আকৌ আপুনি কিয় ৰৈ আছে? মই আপোনাক আগতেও কৈছোঁ যে আপুনি মোক যি টি কথা নক'ব, আৰু আপুনি ভবাৰ ধৰণৰ ছোৱালী মই নহয়। তেনেহ'লেতো তুমি কেনেকুৱা ছোৱালী? মোৰ কিন্তু তোমাক বহুত ভাল লাগে, সেইকাৰণে মই তোমাৰ লগত লাগি থাকোঁ। আপুনি এইবিলাক কি কথা কৈছে? এইবিলাক কথা মই ভাল নাপাওঁ। সঁচাকৈ কৈছোঁ, বিশ্বাস কৰা, মোৰ তোমাক ভাল লাগে। প্লিজ ইয়াৰ পৰা আপুনি যাওক আৰু পাহিক মাতি দিয়ক। মই পাহিক টিউচন কৰিবলৈ আহিছোঁ, আপোনাৰ লগত এইবিলাক কথা পাতিবলৈ অহা নাই। আৰু এটা কথা, পাহিৰ মমায়েক বুলি মই ইমান দিনে মনে মনে আছোঁ। মই কিন্তু খুৰীক কৈ দিম আপোনাৰ কথা। আৰে মই তোমাক ভাল পাওঁ, তুমি আমাৰ কথাটো আজি ঘৰত গৈ ভালকৈ ভাবিবা। পাহি আৰু বাইদেউ ঘৰত নাই, ওচৰৰ আণ্টি এজনী ঘৰলৈ বাৰ্থডে খাবলৈ গৈছে। তোমালৈ আকৌ ফোন কৰি কথাটো জনাবলৈ ফোনো নাই নহয়। চিন্তা কৰিব নালাগে বাৰু, যেতিয়া মোৰ লগত ৰিলেশ্যনশ্বিপত আহিবা তেতিয়া মই তোমাক যি লাগে তাকে দিম। আজি কিন্তু ঘৰত গৈ কথাটো ভাবিবা। মোক বাৰু য়েছ ক'বনে? আৰে নক'ব কিয়? দুখীয়া ঘৰৰ ছোৱালীবিলাকে এনেও ধনী ঘৰৰ ল'ৰা এটা বিচাৰি থাকে। একবাৰ যদি মোক য়েছ কৈ দিয়ে নহয়, তেতিয়া আৰু কোনে পায়? দেখিবলৈ কিন্তু বেছ মৰম লগা দেই। টাইম পাছৰ কাৰণে ছোৱালী এজনী পালে আৰু কি লাগিছে? সেনেও দুখীয়া ঘৰৰ ছোৱালী, মই যি কওঁ যি বিচাৰোঁ তাইৰ পৰা তাকেই দিব। এনেও দুখীয়া মানুহবোৰ টকাৰ লোভী, পইচাৰ কাৰণে যিকোনো কাম কৰিব পাৰিব, আৰু পইচা দি মুখো বন্ধ কৰি থ'ব পৰা হ'ব। এবাৰ যদি তাই কাষলৈ যাব পাৰিলোহেঁতেন। একদম চুপ চুপ, আৰু এটা শব্দও নক'ব আপুনি। কি বুলি ভাবিছে আপুনি হা মোক? হ'ব পাৰোঁ দুখীয়া, কিন্তু ইমান নিকৃষ্ট মানসিকতাৰ মানুহ আমি নহয়। পইচাৰ কাৰণে আমি ইমান তললৈ যোৱা বিধৰ নহয়। আপোনাক মই ভাল মানুহ বুলি ভাবিছিলোঁ, আৰু আপোনাৰ ভাল পোৱাখিনি সঁচা বুলি ভাবিছিলোঁ। যি লাজ লাগিছে ইমান নিকৃষ্ট মানসিকতাৰ মানুহ এটাৰ বিষয়ে মই ভালদৰে ভবাৰ কাৰণে। দুখীয়া বুলি আপুনি মোক সুবিধা ল'ব বিচাৰিছিল, সেইটোৱে নহয় জানো? আৰে তুমি ভুল বুজিছা, মই তোমাৰ কথা কৈ থকা নাছিলোঁ। আৰু তুমিতো গৈছিলা, কিয় উভতি আহিলা? সকলো মই শুনি আছিলোঁ, আৰু কালিলৈ মই টিউচন কৰিবলৈ নাহোঁ বুলি ক'বলৈ উভতি আহিছিলোঁ। মোৰ ওচৰত ফাঁকি দিব নালাগে, আপোনাৰ সকলোবোৰ কথাই মই শুনি আছিলোঁ। নেক্সট টাইম আপুনি মোৰ সন্মুখত আৰু কেতিয়াও নাহিব। বৰ ডাঙৰ কথা হ'ল দেই। হাইজনী, মোৰ দেহাটো অকণমান ভাল পাইছোঁ, লাহে লাহে ভাল হ'বগৈ বুজিছ? তই আৰু ইমান কষ্ট কৰিব নালাগে। কালি সেই ৰঙাই আহিছিলে, সেই ৰঙাই কৈছেহি তোৰ মমায়ে বোলে আহিব, আহি পেলাই বোলে আমাৰ দুজনীক তালৈকে একেবাৰে লৈ যোৱাৰ কথা ভাবিছে। ইয়াত বোলে অকলে অকলে কষ্ট কৰি কৰি খাব নালাগে,
আৰু মোক বোলে কোনোবা ভাল ডক্তৰ এজনৰ ওচৰলৈ লৈ যাম বুলি কৈছে। নালাগে মা, আমি ক'তো নাযাওঁ, ইয়াতে থাকিম। মামাই যদি তোমাক ডক্তৰৰ ওচৰলৈ নিব বিচাৰিছে নিয়ক বাৰু, সেইটোত মই বাধা নিদিওঁ। তালৈ বেয়াই লাগে, প্ৰতি মাহেচোন সি এই পইচা পাতি পঠিয়াই থাকে। এতিয়া আকৌ মোক ডক্তৰৰ ওচৰলৈ নিম বুলি কৈছে, নগ'লেতো সি সদায় নেৰিব। মামাই যদি ডক্তৰৰ ওচৰলৈ নিম বুলি কৈছে বহুত ভাল কথা। অন্ততঃ তুমি সুস্থ হৈ থাকিবা মা। তই আৰু এতিয়া মোৰ কাৰণে ইমানখন কষ্ট কৰিব নালাগে আৰু দায়িত্বও লৈ থাকিব নালাগে। এতিয়া তই তোৰ নিজৰ কথা ভাব। তোৰ এতিয়া বিয়া পাতিবৰ বয়স হ'ল। এই ওচৰৰ পাজৰৰ মানুহে কৈছে ভাল চাই দৰা এটা পালে এই বিয়াখন পাতি দিবলৈ। তই কথাটো অকণমান চিন্তা কৰিবি। বয়স আৰু সময় ৰৈ নাথাকে। হ'ব মা, সেইবোৰ বাৰু হৈ থাকিব। ব'লা এতিয়া দুইজনে ভাতকেইটা খাই লওঁগৈ। বিকিক মাতিলোঁ হয়, মই এতিয়া কি বুলি ক'ম? সি বাৰু মোক সঁচাকৈ ভাল পায়নে? আজিকালিচোন মানুহবোৰক ধৰিবই নোৱাৰি। সি মোক ভাল পায়নে বাৰু? নে আন বাকীবিলাকৰ দৰে সিও মোৰ সুবিধা ল'ব বিচাৰিছে নেকি বাৰু? কিন্তু তাক যে মই সঁচাকৈ ভাল পাই পেলাইছোঁ। বাৰে বাৰে তাৰ কথাকে মনলৈ আহি থাকে। হেল্ল' হাই। অঁ, তুমি বহুত সময়ৰ পৰা ৰৈ আছা নেকি? মোৰ সেই কাম এটা আছিলে, সেইকাৰণে অকণমান দেৰি হৈ গ'ল, বেয়া নাপাবা দেই। নাই নাই, মই অহা বেছি সময় নাই হোৱা। পিছে তুমি কিয় বা মাতিছিলা? মোক ভাল পাওঁ বুলি ক'বলৈ মাতিছিলা নেকি বাৰু? নহয় নহয় নহয়। অঁ, তাৰমানে তুমি মোক ভাল নোপোৱা? ভাল নাপাওঁ বুলি কেতিয়া ক'লোঁ? অঁ, তেনেহ'লে তুমি মোক ভাল পোৱা নহয় জানো? কৈ দিয়া, এইবিলাক কথা লাজ কৰি থাকিব নালাগে। এনেও তুমি জানা মই যে তোমাক কিমান ভাল পাওঁ, গতিকে তুমি কৈ দিয়া না, এবাৰ কৈ দিয়া মোক ভাল পাওঁ বুলি। অঁ বিকি, মই তোমাক সঁচাকৈ ভাল পাই পেলাইছোঁ। আৰু তুমি আজি মোক কথা দিব লাগিব, তুমি যাতে মোক কেতিয়াও বিশ্বাসঘাতকতা নকৰা। আৰে মই তোমাক বিশ্বাসঘাতকতা কৰিম সেইটো তুমি কেনেকৈ ভাবিলা? ইমান ভাল পোৱাৰ পিছত না, কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। মই হৈছোঁ দুখীয়া ঘৰৰ ছোৱালী, তুমিতো সকলো কথা জানাই। দুখীয়া ঘৰৰ ছোৱালীবিলাকক মানুহবোৰে সুবিধা ল'ব বিচাৰে, আৰু মোৰ লগত এনেকুৱা কাহিনী আগতে বহুত বাৰ হৈ গৈছে। চোৱা বিকি, মই তোমাক বহুত বিশ্বাস কৰোঁ আৰু সঁচাকৈয়ে বহুত বেছিকৈ ভাল পাই পেলাইছোঁ, গতিকে তুমি মোক কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। আৰে মই ধনী দুখীয়া এইবিলাক বিচাৰ কৰি নাথাকোঁ, তুমি এইবোৰ টেনশ্যন ল'ব নালাগে। আৰু তুমিতো জানাই মই তোমাৰ মনটোক ভাল পাওঁ, তোমাৰ চেহেৰাটোক ভাল নাপাওঁ নহয়। মানে চেহেৰাটোও ভাল বাৰু, ধুনীয়াই দেখিবলৈ, কিন্তু আচলতে সঁচাকৈ কৈছোঁ মই তোমাৰ মনটোকহে ভাল পাওঁ। মই তোমাৰ লগত এনেকৈ টাইম পাছ কৰি নাথাকোঁ, তুমি টেনশ্যন ল'ব নালাগে। তুমি যেতিয়া মোক ভাল পাওঁ বুলি ক'লা, গতিকে 2-এদিনৰ ভিতৰতে মই তোমাক বিয়া পাতি লৈ যাম। কিন্তু মোৰ এটা চৰ্ত আছে বিকি। চৰ্ত? কি চৰ্ত আছে? তুমিতো জানাই মোৰ মা আছে, মই যোৱাৰ পিছত মা অকলশৰীয়া হৈ যাব। সেইকাৰণে মোৰ মাক চোৱা চিতা দায়িত্ব আমাৰ দুটাৰ হ'ব লাগিব। তুমি চৰ্তটো মানি লৈছানে? আৰে সেইটোনো বাৰু চৰ্ত হ'ল নে? তুমি চৰ্ত নাৰাখিলেও মই জানো যে তোমাৰ মাক চাব লাগিব নে নালাগে। তোমাৰ মা মানে মোৰ মা, গতিকে এইবোৰ কথাক লৈ তুমি একেবাৰে টেনশ্যন নল'বা। 2 দিনৰ পিছতে মই তোমাক বিয়া পাতিম, হ'বনে? ঠিক আছে বিকি। নীতি, আমি 2 দিন এই হোটেলতে থাকিব লাগিব। কিন্তু কিয়? তুমিতো কৈছিলা তোমাৰ ঘৰলৈ লৈ যাম বুলি, ইয়ালৈ কিয় আনিলা? ঘৰত অকণমান যা যোগাৰ কৰিবলৈ সময়টোতো লাগিব। মাহঁতে তোমাৰ কাৰণে কিবা কিবি বজাৰ কৰিবলৈ গৈছে আৰু 2 দিন ইয়াতে থাকিবলৈ কৈছে। 2 দিনৰ পিছত তোমাক লৈ যাবলৈ কৈছে। অঁ হয় নেকি? ঠিক আছে তেনেহ'লে। 2 দিনৰ পিছত বিকিয়ে নীতিক হোটেলতে এৰিলে আৰু সি তাইক এৰি থৈ পলাই গুচি গ'ল। আচলতে বিকিয়ে নীতিক ভালেই পোৱা নাছিল। নীতি দেখাত বৰ ধুনীয়া আছিল। বিকিয়ে নীতিৰ শাৰীৰিক সৌন্দৰ্যত মোহ গৈছিল আৰু সেইকাৰণে নীতিৰ লগত ভালপোৱাৰ অভিনয় কৰিলে। বেচেৰি নীতিয়ে গমেই নাপালে তাৰ ভালপোৱাখিনি সঁচা বুলি ভাবি লৈ তাৰ লগত একো নভবাকৈ গুচি আহিলে। বিকিয়ে নীতিলৈ বুলি এখন চিঠি লিখি থৈ আহিছিল। তাত লিখা আছিল, নীতি তই ঘৰলৈ যাগৈ যা, মিছাতে মোক বিশ্বাস কৰি তই বৰ ডাঙৰ ভুল কৰিলি। তোৰ দৰে দুখীয়া ভিক্ষাৰী ঘৰৰ ছোৱালীক মই বিয়া পাতিম বুলি তই কেনেকৈ ভাবিলি? তোৰ মনটোক মই ভাল পোৱা নাছিলোঁ, তই দেখিবলৈ ধুনীয়া কাৰণেহে তোক ভাল পাইছিলোঁ। ইফালে নীতিয়ে চিঠিখন পঢ়ি লৈ হুৰা হুৰা কান্দিবলৈ ল'লে আৰু শেষত উপায় নাপাই ঘৰলৈ বুলি বাট ল'লে। মা, মোৰ লগত এয়া কি হৈ গ'ল মা? মই বিশ্বাস কৰিব পৰা নাই, পাহৰিব পৰা নাই সেই কথাবিলাক। মা, মই ভগৱানৰ ওচৰত এনেকুৱা কি অন্যায় কৰিলোঁ, কি পাপ কৰিলোঁ, যাৰ কাৰণে আজি মই
আজি মই এইবিলাক ভুগিব লগা হৈছে মা। আজিলৈকে মই কাৰো বেয়া কথা চিন্তা কৰা নাছিলোঁ, কাকোকে অন্যায় কৰাৰ কথা চিন্তা কৰা নাছিলোঁ, কিন্তু কিন্তু মোৰ লগত এয়া কেনেকৈ হ'ল মা? তাকেহে ভগৱানে দুখীয়াৰ দুখ কেতিয়াও বুজি নাপায়। যাক দুখ দিয়ে দুখেই দি থাকে, আৰু যাক সুখ দিয়ে সুখেই দিব। কিন্তু তই এনেকৈ ভাগি পৰিলে নহ'ব। তই আকৌ সেই আগৰ নীতিজনী হ'ব লাগিব। নীতি, সেই আগৰ নীতিজনী হ'ব লাগিব, যিজনীয়ে কাৰোলৈকে ভয় নকৰে, কোনো পৰিস্থিতিতে হাৰ মানি নাযায়। মা, মই পাৰিম জানো মা? মা, মই ভাগৰি পৰিছোঁ। দুখীয়া হ'লোঁ বুলিয়ে বাৰু মানুহবিলাকে সিমান সুবিধা ল'ব লাগেনে? মা, মই তাক সঁচাকৈয়ে ভাল পাইছিলোঁ, আৰু সি মোক সঁচাকৈয়ে ভাল পোৱাৰ দৰেই লাগিছিল। কিন্তু যে সি মোক সিমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব বুলি মই অলপোৱে ভবা নাছিলোঁ। মা, মানুহবোৰ বাৰু কিয় এনেকুৱা? হাইজনীও, তই দুখ নকৰিবি। তই দুখ কৰিলে মই ভাগি পৰিম। এতিয়া দুইজনীৰ সাহস হ'ব লাগিব। তই মোৰ সাহস আৰু মই তোৰ সাহস। গতিকে তই সেই আগৰ নীতিজনী হ'ব লাগিব। আগৰ নীতিজনী। পাৰিবিনে? কথা দে মোক, তেতিয়াহে মই শান্তিৰে থাকিব পাৰিম। নহ'লে মই এইবিলাক কথা চিন্তা কৰি আকৌ সেই বেমাৰী হৈ পৰিম। হ'ব দিয়া মা, মই আগৰ নীতিজনী হ'বলৈ চেষ্টা কৰিম। কিন্তু তুমি এইবিলাক কথা চিন্তা নকৰিবা। তোমাক মই আকৌ বেমাৰী হ'বলৈ দিব নোৱাৰোঁ। তুমি জীয়াই থাকিব লাগিব মা। তুমি কোৱাৰ দৰে তুমি মোৰ সাহস, আৰু মই তোমাৰ সাহস হ'ম। হাইজনী, তই এই জীৱন যুদ্ধত জিকিব লাগিব। জিকিব লাগিব। কি হ'ল লিপি? কিবা হৈছে নেকি? তই যে মোক ইমান জল্দিকৈ মাতিলি? নীতি, তোকনো মই কি ক'ম? প্ৰীতমৰ পেৰালাইচিছ হ'ল। কি? প্ৰীতমৰ পেৰালাইচিছ হ'ল? কিন্তু কেনেকৈ? নাজানো আৰু। তেওঁ অফিচতে কাম কৰি আছিলে, হঠাতে মূৰ ঘূৰাই তলত পৰি গ'ল। মানে প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল। তাৰপাছতে এয়া অৱস্থা। তাৰপিছত ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। প্ৰীতমে এতিয়া আৰু ভৰি দুখনে একেবাৰে লৰচৰ কৰিব নোৱাৰে। ডক্টৰে একো কৰিব নোৱাৰোঁ বুলি ক'লে। ইছ ৰাম, কি হ'ব বাৰু এতিয়া? নীতি, তই মোক এটা হেল্প কৰি দিব লাগিব। তইতো জানই মই কাম কৰি একেবাৰে বেয়া পাওঁ, আৰু এতিয়া প্ৰীতমৰ প্ৰতিটো কামেই কৰি দিব লাগিব। কিন্তু তইতো জানই মই এইবিলাক কামত একেবাৰে লাগি থাকিব নোৱাৰোঁ। সেইকাৰণে নীতি, তই প্ৰীতমক কেইদিনমান চাই দেচোন। প্লিজ নীতি, না বুলি নকবি না। এইকণ সহায় মোক কৰি দে। ঠিক আছে, তই চিন্তা একেবাৰে নকৰিবি। আৰু তই পইচা পাতিৰ কথা চিন্তা নকৰিবি। তই প্ৰীতমক চাই দিয়াৰ বিনিময়ত মই তোক পইচা দিম। সেই সহায় কৰি দিলে হ'বনে? কোনোবাই পইচা লয়, আৰু তই দিলেও মোক নালাগে। তই মোৰ আপোন মানুহ, গতিকে তোৰ হাজবেণ্ড মানে মোৰো নিজৰ আপোন মানুহ। এইখিনি সহায় মই কৰি দিব পাৰিলে মোৰ নিজৰে ভাল লাগিব। ঠিক আছে, তই ইয়াতে বহ, মই প্ৰীতমক লৈ আহিছোঁ ৰ। আচৰিত কথা, নিজৰ ঘৈণীয়েকজনীয়েনো বাৰু নিজৰ গিৰিয়েকৰ প্ৰতিপাল কৰিবলৈ টান পায়নে? আচলতে তাই প্ৰীতমক ভালেই নাপায়। ভাল পোৱা হ'লে এনেকৈ নিজৰ আপোন ভাল পোৱা মানুহজনক এৰি দিব নোৱাৰে। তাইতো কৈছিলে যে প্ৰীতমক তাই ভাল নাপায়, তাই মাত্ৰ প্ৰীতমৰ টকা পইচাকে ভাল পায়। তাই টকা পইচাৰ কাৰণেহে প্ৰীতমলৈ বিয়া হৈছিল। সঁচাকৈ আজি কিন্তু মই সেইটো প্ৰমাণ হাতে হাতে পালোঁ। কেতিয়াও ভাল নহওঁ, আগৰ দৰে কেতিয়াও খোজকাঢ়িব নোৱাৰিম। কিয় তেনেকৈ কৈছে? ভাল হ'ব, আপুনি মনোবল ৰাখকচোন। এদিন নহয় এদিন আপুনি ভালদৰে খোজকাঢ়িব পৰা হ'ব। চোৱাচোন বাৰু, মোৰ নিজৰ ঘৈণীজনীৰে অকণো খবৰ নাই। এবাৰো মোক সোধা নাই মই ভাল পাইছোঁনে, বেয়া পাইছোঁনে, কষ্টত আছোঁনে, কি কৰিছোঁ। কিন্তু তুমিতো তাইৰ লগৰহে হয়। তুমি মোক ইমান প্ৰতিপাল কৰিছা, মইতো তোমাৰ একো নহয়। আগতেও বাৰু তাই মোক গুৰুত্ব নিদিয়ে, যিখন দিছিলে এতিয়া আৰু সেইকণো নিদিয়া হ'ল। আচলতে কি জানা, তাই মোক ভালেই পোৱা নাছিলে। আচলতে ভাল পোৱা হ'লে নিজৰ আপোন মানুহজনক এনেকৈ কেতিয়াও অকলশৰে এৰি নিদিয়ে। নহয়, তাই সৰুৰে পৰা তেনেকৈ যে, সেইকাৰণে। এনেদৰেই দিনবোৰ পাৰ হৈছিল। নীতিয়ে প্ৰীতমৰ বহুত ভালদৰে প্ৰতিপাল কৰিছিল। প্ৰতিটো মুহূৰ্ততে তাই ছাৰ দৰে আছিল। লাহে লাহে দুয়োটাৰ মাজত এটা আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিলে, আৰু সেই আন্তৰিকতাপূৰ্ণ সম্পৰ্কটো এদিন প্ৰেমলৈ ৰূপান্তৰিত হ'ল। প্ৰীতমে যিখিনি আদৰ যত্ন লিপিৰ পৰা পোৱা নাছিল, সেইখিনি মৰম আদৰ যত্ন অতি কম সময়ৰ ভিতৰতে নীতিৰ পৰা পাইছিল। প্ৰীতমৰ এনে অৱস্থাটো কিন্তু লিপিয়ে পাৰ্টি কৰিবলৈ এৰা নাছিল, শ্বপিং কৰিবলৈ এৰা নাছিল, আৰু ৰেষ্টুৰেণ্টত খানা খাবলৈ এৰা নাছিল। পাহৰি গৈছিল প্ৰীতমক। লাহে লাহে প্ৰীতমে খোজকাঢ়িব পৰা হ'ল। মই লিপিলে ভয় কৰি নাথাকোঁ, বহুত সহ্য কৰিলোঁ তাইতো মোক ভালেই পোৱা নাছিলে। আৰু মই বেমাৰত পৰি থাকোঁতে কোনে মোক চোৱা চিতা কৰিছিলে? তুমি নে লিপিয়ে? আৰু তাইতো মোলৈ পইচাৰ কাৰণেহে বিয়া হৈ আহিছিলে। মোৰ হ'লে বৰ ভয় লাগিছে। মই তোমাৰ লগত আছোঁ নহয়, তুমি কিয় ভয় কৰিছা? তোমালোক দুটা ইয়াত আছা যে, তোমালোক
দুটাই অকলে অকলে ৰুমৰ ভিতৰত কি কৰি আছা? কিয় কি হ'ল থাকিব নাপায় নেকি? অঁ কিয় থাকিবা? মই তোমালোকক সন্দেহ কৰিছোঁ। সন্দেহ কৰিছা? এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? অত দিনেচোন আমাৰ দুটাক অকলে অকলে এৰি থৈ তুমি পাৰ্টি কৰি ফুৰিছিলা, তেতিয়া তোমাৰ সন্দেহ নহৈছিল? আৰু এতিয়া যে তোমাৰ প্ৰয়োজন হৈছে কথাটো কি? অত দিনেচোন মোৰ ওচৰলৈ আহিবই নিবিচাৰা। তুমিচোন জানাই মই সেইবিলাক কৰি বেয়া পাওঁ বুলি, কিয় বাৰে বাৰে মোক প্ৰশ্ন কৰি থাকা? বাহ, কি বুলি তোমাক ধন্যবাদ দিম। তুমি কেনেকুৱা মানসিকতাৰ মানুহ? নিজৰ গিৰিয়েকটো বেমাৰত পৰি আছে আৰু ঘৈণীয়েকজনীয়ে এনজয়মেণ্ট কৰি আছে, কিন্তু নীতিলৈ চোৱাচোন। নীতিটো মোৰ কোনো নহয়, তোমাৰ লগৰ ছোৱালীহে। তাই মোক কিমান ধুনীয়াকৈ আদৰ সাদৰ কৰি প্ৰতিপাল কৰিলে, মোৰ কাৰণে কিমান কষ্ট কৰিলে। নীতি তোমাতকৈ বহুত ওপৰৰ হয়। নীতিয়ে মোৰ কাৰণে বহুত কষ্ট কৰিলে, তাৰ বিপৰীতে তুমি 1%ও কষ্ট কৰিব নোৱাৰিলা। অঁ এতিয়া মানে নীতিহে আপোন হ'ল? অঁ এতিয়া মোৰ কাৰণে নীতি আপোন হ'ল। কি তুমি এইবিলাক কি কথা কৈছা প্ৰীতম? আৰু তই নীতি কেনেকুৱা ছোৱালী? মোৰ ফ্ৰেণ্ড হৈ মোৰে বুকুত কুঠাৰ মাৰিবলৈ আহিলি। তই আৰু বেলেগ ল'ৰাক ফচাবলৈ নাপালি। ধনী দেখি মোৰ মানুহটোকে তই ফচাবলৈ পালি। দুখীয়া বিগহুৰ জাত। লিপি, মোক চম্ভালি কথা ক'বা। নীতিৰ গাত কোনো দুখ নাই। তুমিহে মোক ধনী ল'ৰা পাই ফচালা আৰু মোৰ জীৱনটো ধ্বংস কৰিলা। তুমিয়েতো কৈছিলা নীতিৰ আগত যে তুমি মোক ভাল পোৱা নাছিলা, টকা পইচাৰ কাৰণে বিয়াত সোমাইছা। নীতি তই এইবিলাক কথা লগাইছ? আৰু শুনা, মই নীতিক ভাল পাই পেলাইছোঁ আৰু নীতিও মোক ভাল পায়। কি সঁচাকৈ নীতি? লিপি তই বেয়া নাভাবি, নাজানো কেনেকৈ আমাৰ মাজত ভাল পোৱাৰ সম্পৰ্ক হৈ গ'ল। প্ৰীতম তুমি মোক কিয় এনেকুৱা কৰিলা? কিয় এনেকুৱা কৰিলা? তোমাকতো টকা পইচাহে লাগে, সম্পৰ্ক নালাগে নহয়। নীতিক মই বিয়া পাতিব বিচাৰোঁ আৰু তুমি টেনশ্যন ল'ব নালাগে। মই তোমাক তোমাৰ প্ৰয়োজন অনুসাৰে পইচা দি থাকিম। প্ৰীতম মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। প্ৰীতম মোক ক্ষমা কৰি দিয়া, এনেকুৱা নকৰিবা। লিপি তুমি মোক বহুত অৱজ্ঞা কৰিলা, এতিয়া আৰু মোৰ হাতত একো উপায় নাই। মোৰ ভুল হৈ গ'ল, মোৰ ভুল হৈ গ'ল, বহুত ডাঙৰ ভুল হৈ গ'ল। নীতিক মই বিয়া পাতিম সেইটো খাটাং, কিন্তু ইচ্ছা কৰিলে তুমি আমাৰ লগত থাকিব পাৰিবা। মই বুজিছোঁ মই ভুল কৰিছোঁ। আচলতে মই টকা পইচাৰ প্ৰতি বেছি লোভ কৰিলোঁ। মই সঁচা মৰম ভাল পোৱা সেইবিলাক একো বুজিয়ে পোৱা নাছিলোঁ, কিন্তু এতিয়া বুজি পাইছোঁ। এতিয়া বুজিছোঁ যে টকা পইচাতকৈ মৰম চেনেহ আদৰ যত্ন সেইবিলাক বহুত ডাঙৰ বস্তু। নীতি তই যে কৈছিলি মই বহুত ভাগ্যৱান বুলি, কিন্তু মই ভাগ্যৱান নহয়, তইহে ভাগ্যৱান যে প্ৰীতমৰ দৰে তই এটা ইমান মৰম কৰা ল'ৰা পাইছ। তহঁতি সুখেৰে থাক, মোৰ কোনো আপত্তি নাই। আচলতে মই প্ৰীতমৰ মৰম ভাল পোৱাবিলাক বুজিয়েই নাপালোঁ। হ'ব দে লিপি, তই দুখ নকৰিবি। আমি তিনিওটাই একেখন ঘৰতে একেলগে মিলিজুলি থাকিম। অঁ লিপি, নীতিয়ে কোৱাটোৱে, আমি তিনিটা একেখন ঘৰতে একেলগে মিলিজুলি থাকিম।